Hi guys, welcome back to my YouTube channel. Friends, আপোনালোকক মোৰ YouTube চেনেললৈ চেনেলৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বৰ্তমান মই ঢকুৱাখানাৰ মহগলি চাপৰিত আছোহি। মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব। আহক আমি মহগলি চাপৰিত হোৱা ফাট বিহুৰ বিষয়ে জানো। এই ঢকুৱাখানা অঞ্চলটো হৈছে অতীতৰ বৃহত্তৰ হাবুং অঞ্চলৰ অন্তৰ্গত। এই হাবুং অঞ্চলটো সীমা আছিলে সোৱণশিৰিৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈকে। এই গোটেই অঞ্চলক হাবুং বুলি জনা যায়। ঢকুৱাখানা অঞ্চলটোৰ ওচৰত আছে চাৰিকৰীয়া নৈ, একৰীয়া নৈ আৰু কঢ়া নৈ। এই নদীসমূহে মানুহৰ অতীতৰ পৰাই জনজীৱনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আহিছে। পানী মানুহৰ অবিচ্ছেদ্য অংগ হিচাপে চাৰিকৰীয়া নৈখনৰ নামটো দিয়া হয় এই কাৰণেই যে অতীতত এই নৈখন পাৰ হ'বৰ কাৰণে চাৰিটা কৰি দিবলগীয়া হৈছিলে। ঠিক তেনেকৈ একৰীয়া নৈৰ নামটো ঠিক তেনেকৈ হয় যে এই নৈখন পাৰ হোৱাৰ সময়ত নাৱৰীয়াক ঘাটুৱৈক এটা কৰি দিবলগীয়া হৈছিলে। এটা কৰি দিবলগীয়া হোৱাৰ কাৰণে এই নৈখনৰ নাম একৰীয়া নৈ হয়। এই ঢকুৱাখানা নামটোনো কেনেকৈ হ'ল আমি তাকে জানো আহক। ঢকুৱাখানাৰ কাষত থকা চাৰিকৰীয়া নৈ আৰু কঢ়া নৈ সংযোগ কৰি অতীতত এই অঞ্চলত এটা জান খন্দা হৈছিলে আৰু এই জান খান্দোতে ইয়াৰ মাটিসমূহ কঢ়িয়াবৰ কাৰণে তামোলৰ ঢকুৱা ব্যৱহাৰ কৰিছিলে আৰু সেই ঢকুৱা ব্যৱহাৰ কৰাৰ কাৰণেই এই অঞ্চলটোৰ নাম ঢকুৱাখানা হয়। এই ঢকুৱাখানা মহগলি চাপৰিত অনুষ্ঠিত হোৱা ফাট বিহু সাধাৰণতে বহাগ মাহত অনুষ্ঠিত হয়। অতীতত বহাগ মাহৰ 7 তাৰিখৰ পৰা এই ফাট বিহু অনুষ্ঠানৰ পৰ্ব আৰম্ভ হৈছিলে যদিও বৰ্তমান কিন্তু বহাগ মাহৰ শেষৰ ফালেহে এই ফাট বিহু অনুষ্ঠিত হয়। এই ফাট বিহুৰ লগত হাতৰ সম্বন্ধ আছে। অতীতৰ পৰাই নৈসমূহে মানুহৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এই নৈসমূহৰ জৰিয়তেই মানুহে যাতায়াতৰ কাৰণে ব্যৱহাৰ কৰিছিলে বা বেহা বেপাৰ কৰিছিলে। আৰু এই বেহা বেপাৰ কৰিবলৈ কাৰণেই বেপাৰীসকলে নাৱেৰে আহি ইয়াতে নৈৰ কাষত হাট বহুৱাইছিলে আৰু এই হাটৰ কাষতেই ফাটসমূহ স্থাপন কৰা হৈছিলে। এই ফাটসমূহ হৈছে ৰজাসকলে স্থাপন কৰা কৰ সংগ্ৰহৰ একোটা অফিচ। ফাট বিহুৰ লগত হাতৰ সম্বন্ধ আছে। হাট আৰু ফাটৰ মাজত ওতঃপ্ৰোত সম্বন্ধ থকা এই ফাটত থকা বিষয়াসকলৰ বা ৰজাঘৰীয়া বিষয়ববীয়াসকলৰ মনোৰঞ্জনৰ কাৰণে ইয়াত থকা জনগোষ্ঠীয় বিহুৱা দলসমূহে বিহু মাৰিবলৈ আহিছিলে আৰু সেই ফাটৰ কাষত মৰা বিহুৰ কাৰণেই এই বিহুক ফাট বিহু নামাকৰণ কৰা হয়। এই বিহুত বৈশিষ্ট্য এই যে এই বিহুত দিনৰ ভাগতে মৰা হয়, লগতে এই মহগলি চাপৰিত অনুষ্ঠিত হোৱা
ফাট বিহুৰ বৈশিষ্ট্য এই কাৰণেই যে ইয়াত যিসকল জনগোষ্ঠীয় বিহুৱা দলে অংশগ্ৰহণ কৰে তেওঁলোকে সম্পূৰ্ণ নিজা জাতীয় পোছাক পৰিধান কৰিহে এই বিহুত অংশগ্ৰহণ কৰিব পাৰে আৰু তাৰে ভিতৰত যিসকল জনগোষ্ঠীয় দলে এই বিহুত অংশগ্ৰহণ কৰে তাৰ ভিতৰত আছে আহোম, কৈবৰ্ত, মিচিং, দেউৰী আদি জনগোষ্ঠীয় লোকসকল আৰু সম্পূৰ্ণ মুকলি অঞ্চলত এই বিহু পতা হয়। ইয়াত কোনো ধৰণৰ মঞ্চৰ ব্যৱহাৰ নহয়। এইটোৱেই অঞ্চল যিটো অঞ্চলত ফাট বিহু অনুষ্ঠিত হয়। এই হৈছে মহগুলি চাপৰিৰ বিহু মৰা ঠাইখিনি। ঢকুৱাখানাৰ ফাট বিহু অনুষ্ঠিত কৰা মহগুলি চাপৰি অতীতৰ পৰাই এনেকৈ মুকলি ঠাইতে বিহু অনুষ্ঠিত হৈ আহিছে। ইয়াত কোনো ধৰণৰ মানুহ বহাৰ ষ্টেজৰ ব্যৱস্থা নাই। মানুহে এই গছবোৰৰ ওচৰে পাজৰে যোনেই যেনেকৈ পাৰে য'তেই পাৰে বহি এই ফাট বিহুসমূহ উপভোগ কৰে। মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। See you, bye bye.